হাই গাইজ, আজি বাৰীত আহিলোঁ। বাৰীত আহি পেলাই এতিয়া তামোলৰ গাঁত খান্দিবলৈ লৈছোঁ। কেইটামান তামোল মাজে মাজে মৰি গৈছে, সেইকেইটা গাঁত খান্দি গোবৰ লগাই থৈ পেলাই পিছবেলা আকৌ তামোল গছ ৰুই দিমগৈ। এতিয়া কাৰণে আগবেলা তামোলৰ গাঁতবিলাক খান্দি লৈছোঁ। এনেই অলপ অলপকৈ নিজে গাঁত খান্দি খান্দি ৰুব লাগিব। পুম্পুলুক গুটি খাইছোঁ। কি গুটি কয় এইটো? আমাৰ মিচিঙত পুম্পুলি গুটি কয়, অসমীয়াত কি কয় নাজানো। অসমীয়াত কি কয়নো বৌ এইটো? নাজানে। বড়োত কি কয়? হা হা খাঙাত ফাও পুম্পুলুগো যাবাই। বড়ো ভাষাত খাঙাপ্পাও কি কয়? খাঙাপ্পা পুম্পুলু বড়ো ভাষাত কয়, আমাৰ মিচিঙত পুম্পুলুক। ই বৌয়ে কৈছে দেই। এইফালে কেনেকৈ খাই আছে, মই খাই পোৱা নাই কিন্তু। হেল্থৰ কাৰণে বহুত ভাল। কিবা লাগে ইৰাংমান হ'লেও খাই পোৱা নাই যে, আগৰ পিছে সেইকাৰণে কিবা কিবা লাগিছে। গাঁতকেইটা খান্দি আহি বৌহঁতৰ ঘৰৰ পৰা তামোলৰ পুলি আনিব আহিলোঁ। এতিয়া নিজে উঠাই ল'ব লাগিব। দাদা থকালৈ উঠাই দিলেহেঁতেন, দাদা কাম এটাৰ কাৰণে ক'ৰবাত গ'ল বুলি কৈছে, সেইকাৰণে নিজে উঠাই মেলি ঠেলাত লৈ যাব লাগিব। এয়া বাটৰ কপৌ ফুল, ইয়াত গোবৰ দিছোঁ। গোবৰ দি পেলাই এনেকৈ কাপোৰ মেৰিয়াইছোঁ দেই। কাপোৰ মেৰিয়াই বান্ধি দিছোঁ। কাপোৰটো অকণমান পানী তিয়াই লৈছোঁ। কাম কৰি কৰি এতিয়া আবেলি টাইমত চাহ খাইছোঁ। বৌ খাইছে, হিনা খাইছে। হিনাই ইমান ধুনীয়া লাল চাহ বনাই আনি দিছে। আপুনি দুপৰীয়া এবাৰ আনি দিছিলে আৰু পিঠা বনাই দিছিলে, এতিয়াও আনি দিছে চাহ। ইমান ধুনীয়া কামৰ মাজত এনেকৈ বিস্কুট লগত কামৰ মাজত এনেকৈ কোনোবাই চাহ বনাই দিলে আৰু তাতকৈ ভাল লগা কি আছে আৰু, হয়নে নহয়? হয়। হিনাক সেইকাৰণে বহুত ভাল লাগিছে।